নমস্কাৰ। এতিয়া বিহু মঞ্চত শিল্পীৰ মাননীকেন্দ্ৰিক বিতৰ্কই গোটেই ছ'চিয়েল মিডিয়া চানি ধৰিছে। কোনজন কণ্ঠশিল্পীৰ মাননী কিমান, কোনজন কণ্ঠশিল্পীৰ মাননী বেছি বা কম, এই বিষয়ে এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু। এই সময়তে আজি দুজন এনেধৰণৰ কণ্ঠশিল্পীৰ কথা আমি পাতিবলৈ চেষ্টা কৰিম, যি দুজন কণ্ঠশিল্পীয়ে ইতিমধ্যে নিজৰ সাংগীতিক কেৰিয়াৰত এক মাৰাত্মক ভুল কাম কৰিলে, যাৰ ফলত তেওঁলোকৰ আজি কোনো ধৰণৰ ডিমাণ্ড নাই। তেওঁলোকে বিহু অনুষ্ঠান কৰিব নকৰে, তাৰো কোনো নিশ্চয়তা নাই। আজি আমি এই প্ৰতিবেদনত এইখিনি কথা পাতিবলৈ চেষ্টা কৰিম। জিতুল সোণোৱাল মহেন্দ্ৰ হাজৰিকাই কিয় কৰিলে এনে মাৰাত্মক ভুল? ৮০ আৰু ৯০ দশকৰ মাজভাগৰ পৰাই এই দুজন কণ্ঠশিল্পীয়ে অসমৰ সাংগীতিক পথাৰখনত নিজৰ এক চিনাকি দিবলৈ নিশ্চয়কৈ সক্ষম হ'ল। কিন্তু তেওঁলোকে এটা সময়ত যদি জনপ্ৰিয়তা পালে, লাহে লাহে তেওঁলোকৰ জনপ্ৰিয়তা কমি আহিল। কাৰণ তেওঁলোকে এনে কিছুমান মাৰাত্মক ভুল কাম কৰিলে, যিখিনি ভুল কামৰ বাবে তেওঁলোকৰ সেই ডিমাণ্ড বা তেওঁলোকক লৈ চলা চৰ্চা হঠাৎ যেন ক'ৰবাত স্তব্ধ হৈ পৰিল। এই দুজন কণ্ঠশিল্পীৰ ভিতৰত এজন হ'ল মহেন্দ্ৰ হাজৰিকা আৰু আনজন হ'ল জিতুল সোণোৱাল। অসমীয়া চহা জীৱনৰ গীত, প্ৰতিবাদী গীত, যিবোৰ গীতেৰে অসমৰ মানুহৰ জাতীয়তাবাদী চেতনাক জগাই তুলিবলৈ সক্ষম হৈছিল, তেনে গীতৰ স্ৰষ্টা আছিল মহেন্দ্ৰ হাজৰিকা। আৰু এইগৰাকী মহেন্দ্ৰ হাজৰিকাৰ গীত শুনি বহুতেই নিশ্চয়কৈ নিজৰ জাতীয়তাবাদী ভাৱধাৰাক আগবঢ়াই নিবলৈ সক্ষম হৈছিল। এইজন মহেন্দ্ৰ হাজৰিকাই এইবাৰ বিহু মঞ্চত গীত পৰিৱেশন কৰিব নকৰে, বা যদি গীত পৰিৱেশন কৰিব তেওঁলোকৰ মাননী কিমান, এই বিষয়ক লৈ কোনো ধৰণৰ চৰ্চা আমি এতিয়ালৈকে দেখিবলৈ পোৱা নাই। মহেন্দ্ৰ হাজৰিকা প্ৰতিবাদী কণ্ঠৰে হাজাৰ হাজাৰ শ্ৰোতাৰ মনত জাতীয়তাবাদী ভাৱধাৰা জগাই তোলা মহেন্দ্ৰ হাজৰিকাক জানো কোনোবাই পাহৰিব পাৰিব? বুকুৰে চেনাই ধনক উভতিয়ে নাযাবলৈ কোৱা মহেন্দ্ৰ হাজৰিকাই লক্ষ্মী পথাৰত এইবাৰ বিহু অনুষ্ঠান কৰিবনে? বিহু অনুষ্ঠান শেষ কৰি নিশা ৰহেদৈক পানী টুপি গোটাই থবলৈ জানো আজিকালি ক'বলগীয়া হয়? চেপনৰ চুঙা চাউলৰ সোৱাদ বিচাৰি গীত গাবলৈ এতিয়াও বিহু কমিটিয়ে সুবিধা দিয়েনে? আৰু আনজন হ'ল জিতুল সোণোৱাল, যিগৰাকীয়ে আধুনিক গীতৰ ক্ষেত্ৰত অসমীয়া সংগীতক এক নতুন দিগন্তৰ ফালে আগুৱাই লৈ গৈছিল, এক নতুন ধাৰাৰ সৃষ্টি কৰিছিল। এইগৰাকী জিতুল সোণোৱালক লৈও আজি কোনো ধৰণৰ চৰ্চা নাই বা আলোচনা নাই, বা জিতুল সোণোৱালেও এইবাৰ গীত পৰিৱেশন কৰিব নকৰে, সেই লৈও কোনো আলোচনা সমালোচনা হোৱা দেখিবলৈ পোৱা। জিতুল সোণোৱাল, অসমীয়া সংগীতলৈ জিতুল সোণোৱালৰ অৱদান কোনে পাহৰিব পাৰিব? যদি কেতিয়াবা অকলে থাকে, নিৰিবিলি গধূলি মায়াখনা কণ্ঠৰে জিতুল সোণোৱালে বহুজনৰ হৃদয়ত বহুৱাই থৈছে সাজ। কিন্তু অসমীয়া সংগীতত নতুন ধাৰাৰ সৃষ্টি কৰি জিতুল সোণোৱালৰ আজি নাই ডিমাণ্ড। কোনেও আলোচনা কৰা নাই জিতুল সোণোৱালৰ বিহু মঞ্চত মাননী কিমান। জিতুল সোণোৱালেই হওক বা মহেন্দ্ৰ হাজৰিকাই হওক বা তেওঁলোকৰ সেই সময়ৰ যিসকল কণ্ঠশিল্পী আছে, তেওঁলোকে কোনোদিন কোৱা নাই আমাৰ মাননী ইমান, আমাক ইমান টকা লাগিবই, আমি ইমান টকা নহ'লে গীত পৰিৱেশন নকৰোঁ, কোনোদিন কোৱা নাই। বা তেওঁলোকে ট্ৰেণ্ডৰ লগত মিলাই এনে কিছুমান গীতো সৃষ্টি কৰিবলৈ চেষ্টা কৰা নাই, যিবোৰ গীতে বিতৰ্কৰ মাজে জনপ্ৰিয় হৈ পৰে, মানুহে সমালোচনা কৰে আৰু তেওঁলোকে লাইমলাইটলৈ আহিবলৈ সক্ষম হয়। তেনেকুৱা গীত তেওঁলোকে কোনোদিন কৰিবলৈ চেষ্টা নকৰিলে। তেওঁলোকে যিটো ধাৰাত সংগীত সৃষ্টি কৰে, সেই ধাৰাতেই তেওঁলোক থাকি গ'ল। কিয় সাংগীতিক জীৱনতো পৰিৱেশন নকৰিলে ডুৱেল মিনিঙৰ গীত? বিহু মঞ্চত শিল্পীয়ে মাননী দাবী কৰিব নালাগে। সৰ্বত্ৰ এইটো বিষয় লৈ চৰ্চা। একাংশ গায়ক গায়িকাৰ মন্তব্যত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া। কোনোৱে যদি গায়ক গায়িকাৰ পক্ষ লৈছে, কোনোৱে কৰিছে তীব্ৰ সমালোচনা। পিছে এনে সময়ত ক'ত আছে জিতুল সোণোৱাল, মহেন্দ্ৰ হাজৰিকাৰ দৰে শিল্পী? কোনোবা কমিটিয়ে খবৰ ৰাখিছেনে এইসকল প্ৰকৃত শিল্পীৰ? এটা সময়ত জিতুল সোণোৱালে নতুনকৈ গীত নিৰ্মাণ কৰিবলৈ বাদো দিলে। মহেন্দ্ৰ হাজৰিকায়ো মাজে মাজে ক'ৰবাত কেতিয়াবা এটা দুটা গীত নিৰ্মাণ কৰে, কিন্তু আগৰ দৰে তেওঁৰ সেই ডিমাণ্ডটো নাইকিয়া হ'ল। শেহতীয়াকৈ ঋতু কলিতা নামৰ এগৰাকী ব্যক্তিয়ে
কেইটামান বিশেষ গীত সৃষ্টি কৰা কেইজনমান গায়কক টাৰ্গেট কৰি অত্যন্ত নকবলগীয়া কথা কৈছিল কিছুমান অভব্য আচৰণো কৰিছিল কিন্তু তেওঁৰ যিখিনি কথা কৈছিল নিশ্চয়কৈ সেই কথাখিনিক বহুতে সমৰ্থন কৰিছে যদিও তেওঁৰ প্ৰকাশভংগী কিছু ক্ষেত্ৰত মানি ল'ব নোৱাৰি এতিয়া একাংশ কণ্ঠশিল্পীয়ে ঋতু কলিতাৰ বিৰুদ্ধে আইনৰ কাষ চাপিল ঋতু কলিতাৰ জেল হ'ল জামিনো পালে ঋতু কলিতাই যিকেইটা গীতৰ কথা কৈছে দিলে দাং খাব কৰু কৰু লাগি যায় আদি বিভিন্ন ধৰণৰ গীত আৰু এইবোৰ গীত কেৱল সেই কেইগৰাকী গায়ক গায়িকাই কেৱল বিতৰ্ক সৃষ্টি কৰিবলৈকে সৃষ্টি কৰিছিল যাতে বিতৰ্কৰ নামত তেওঁলোকৰ গীত জনপ্ৰিয় হৈ পৰে আৰু আহিবলগীয়া ৰঙালী বিহুৰ মঞ্চত তেওঁলোকে যাতে অনুষ্ঠান পৰিৱেশন কৰিবলৈ সুবিধা পায় কিন্তু এইবাৰ মৰ্মিতা মিত্ৰ অহাৰ পাছতো তেওঁলোকৰ কিছু পৰিমাণে হ'লেও চিন্তা বাঢ়িল কাৰণ তেওঁলোকৰ যি মাননি নিৰ্ধাৰণ কৰি থোৱা হৈছিল বা তেওঁলোকৰ যিমানখিনি বিহু মঞ্চ আহিবলগীয়া আছিল সেই ক্ষেত্ৰত যেন কৰবাত প্ৰশ্নবোধকৰ চিন আহি পৰিছে নিশ্চয়কৈ এইবাৰ বিহু মঞ্চটো মহেন্দ্ৰ হাজৰিকা বা জিতুল সোণোৱাল বা তেওঁলোকৰ সমপৰ্যায়ৰ যিসকল কণ্ঠশিল্পী আছে তেওঁলোকে গীত পৰিৱেশন কৰিব তেওঁলোকে কোনো ধৰণৰ বিতৰ্ক কৰা নাই বা তেওঁলোকে কোনো ধৰণৰ মাননি কথাক লৈ মুকলিকৈ কোৱা নাই নিশ্চয়কৈ তেওঁলোকে মাননি ল'ব আৰু যেতিয়াই মহেন্দ্ৰ হাজৰিকা বা জিতুল সোণোৱালক সোধা যায় যে এইবাৰ বিহু মঞ্চত আপোনালোকৰ মাননি কিমান তেওঁলোকে কোনোদিন কোৱা নাই যে আমি ইমান টকাৰ পৰা ইমান টকা ল'ম তেওঁলোকে এটা কথাই কয় যে ৰাইজে আমাক যিমানখিনি দিব বা আমাক যোগ্য বুলি ভাবি ৰাইজে যিমানখিনি দিব আমি সেইখিনিতে সন্তুষ্ট নিশ্চয়কৈ এই সকল শিল্পীৰ যি শিল্প চেতনা বা নিজৰ কামটোৰ প্ৰতি ভাল পোৱা এয়া অনস্বীকাৰ্য আজি এই প্ৰতিবেদন কিয় প্ৰস্তুত কৰিছো নিশ্চয় আপোনালোকেও গম পাইছে জিতুল সোণোৱাল বা মহেন্দ্ৰ হাজৰিকাই নহয় যিসকল তেওঁলোকৰ সমপৰ্যায়ৰ কণ্ঠশিল্পী আছে এই সকল কণ্ঠশিল্পীয়ে জীৱনত কেতিয়াও ডুৱেল মিনিঙৰ গীত ৰচনা নকৰিলে তেওঁলোকৰ মাজে মাজে বেয়া দিন আহিছে মাজে মাজে ভাল দিন আহিছে এটা সময়ত তেওঁলোক জনপ্ৰিয়তাৰ শীৰ্ষত আছিল মাজতে তেওঁলোকে ফ্লপ দেখিছে তথাপিও ট্ৰেণ্ডত থাকিবলৈ তেওঁলোকে কেতিয়াও ডুৱেল মিনিঙৰ গীত ৰচনা নকৰিলে যদি ডুৱেল মিনিঙৰ গীত ৰচনা কৰিলেহেঁতেন নিশ্চয়কৈ তেওঁলোকক লৈও সমালোচনা হ'লহেঁতেন বিতৰ্ক হ'লহেঁতেন আৰু তেওঁলোকে আজি নিজৰ বিহু মঞ্চৰ বাবে মাননি নিৰ্ধাৰণ কৰি এক বিতৰ্কৰ সৃষ্টি কৰিব পাৰিলেহেঁতেন কিন্তু যিহেতু তেওঁলোক প্ৰকৃত শিল্পী গতিকে তেওঁলোকে এই ধৰণে কেতিয়াও আগবাঢ়ি নগ'ল তেওঁলোকৰ নিজৰ ধাৰাত থাকিল আৰু নিজৰ ধাৰাৰ মাজেৰে তেওঁলোকে অসমবাসীক অতদিনৰ পৰা আপ্লুত কৰি আহিছে সঁচাকৈ প্ৰকৃত শিল্পীসকলক লৈ নাই কোনো আলোচনা জনপ্ৰিয়তাৰ নামত কোনোদিন গাবলৈ চেষ্টাও নকৰিলে ডুৱেল মিনিঙৰ গীত গতিকে এতিয়া নাই কোনো ডিমাণ্ড মহেন্দ্ৰ হাজৰিকা বা জিতুল সোণোৱাল মাত্ৰ উদাহৰণহে এনে বহু প্ৰকৃত শিল্পী আছে যিসকল আজি উপেক্ষিত বিতৰ্কটো নাথাকে গতিকে জনপ্ৰিয়তাও কম গতিকে বিহু অনুষ্ঠানো কম